সো এইটো ভিডিঅ'ত আমি ডিছকাছ কৰিম কনষ্ট্ৰাক্টৰ আৰু ডেষ্ট্ৰাক্টৰ ঠিক আছে সো আমি এইটো ডিছকাছ কৰিম যে কনষ্ট্ৰাক্টৰ কি হয় ডেষ্ট্ৰাক্টৰ কি হয় আমি কিন্তু কেলে ইউজ কৰোঁ তাৰপিছত কেনেকৈ আমি ইমপ্লিমেণ্ট কৰোঁ বা কেনেকৈ আমি তাক ইউজ কৰোঁ কনষ্ট্ৰাক্টৰ আৰু ডেষ্ট্ৰাক্টৰ ডেফিনেশ্যন বা ডিক্লেৰেশ্যন কেনেকৈ কৰোঁ সেইখিনিৰ ওপৰত ডিছকাছ কৰিম ঠিক আছে সো তাৰ আগতে চাই লওঁ যে কনষ্ট্ৰাক্টৰটো কি হয় ঠিক আছে সো ইয়াত কৈছে যে ইট ইজ দ্য মেম্বাৰ ফাংচন অফ দ্য ক্লাছ called automatically when an object is created of that class ইয়াত কৈছে যে কনষ্ট্ৰাক্টৰটো কি হয় এটা মেম্বাৰ ফাংচনে হয় বুজিছানে কনষ্ট্ৰাক্টৰটো এটা মেম্বাৰ ফাংচনে হয় যেতিয়া আমি সেই ক্লাছটোৰ অবজেক্টটো কল কৰোঁ নিজে নিজেই কল হৈ যায় সিম্পল যে কৈছে যে মেম্বাৰ কনষ্ট্ৰাক্টৰটো এটা মেম্বাৰ ফাংচন হয় সেই ক্লাছটোৰে যেতিয়া কল হৈ যায় নিজে নিজে যেতিয়া আমি সেই ক্লাছৰ অবজেক্টটো আমি ক্ৰিয়েট কৰোঁ ঠিক আছে ওকে সো এতিয়া আমি কেনেকৈ ক'ম যে কনষ্ট্ৰাক্টৰ কোনটো হয় বা আমি কেনেকৈ ডিক্লেয়াৰ কৰোঁ ঠিক আছে সো নেক্সট পইণ্টত কি কৈছে যে কনষ্ট্ৰাক্টৰ হেজ ছেইম নেম এজ দ্য ক্লাছ নেম বুজিছে নহয় ঠিক আছে কি কৈছে যে ক্লাছ নেমটো যোনটো হ'ব কনষ্ট্ৰাক্টৰ নেমটো সেইটোৱে হয় মানে তাৰমানে কনষ্ট্ৰাক্টৰৰ নামটো আৰু আমি যোনটো ক্লাছ বনাম সেই ক্লাছৰ নামটো ছেইম হয় বুজিছে নহয় তেতিয়া আমি গম পাম যে এইটো এটা কনষ্ট্ৰাক্টৰ হয় বুলিকে ঠিক আছে মনত ৰাখিবা খালি আৰু কনষ্ট্ৰাক্টৰটোৰ কাম এটাই টু ইনিচিয়েলাইজ দ্য অবজেক্ট যাতে অবজেক্টটো সি ইনিচিয়েলাইজ কৰে তাৰ অকল এটাই কাম ঠিক আছে তো মনত ৰাখিবলৈ বস্তুটো কি হ'ল যে ক্লাছটো এটা কনষ্ট্ৰাক্টৰটো এটা মেম্বাৰ ফাংচন হয় ঠিক আছে কি হয় এটা সি মেম্বাৰ ফাংচন হয় যাৰ নামটো ক্লাছৰ লগত ছেইম হয় অ'কে এতিয়া আমি এক্সাম্পল চাম চোৱা চ' আমি ক্লাছ নেম কি বনাইছোঁ ক্লাছ এটা বনাইছোঁ নাম কি দিছোঁ ষ্টুডেণ্ট ঠিক আছে ষ্টুডেণ্ট ক্লাছ দিছোঁ আমি ক্লাছ এটা বনাইছোঁ নামটো ষ্টুডেণ্ট দেন তাত আমি তাত ডাটা দিছোঁ প্ৰাইভেটকৈ ইণ্ট ৰোল আৰু এটা মাৰ্কছ লৈছোঁ ঠিক আছে দেন পাব্লিক ছেকশ্যনত কি বনাইছোঁ এটা মেম্বাৰ ফাংচন বনাইছোঁ যোনটোৰ নাম ক্লাছৰ নিচিনা ছেমেই দিছোঁ ষ্টুডেণ্ট তো এইটো কি হৈ গ'ল তোমাৰ কনষ্ট্ৰাক্টৰ হৈ গ'ল বুজা নহয় যে আমাৰ ক্লাছৰ ভিতৰত কি থাকে এটা হৈ গ'ল ডেটা পাৰ্ট থাকে আৰু এটা হৈ গ'ল ফাংচন পাৰ্ট থাকে ঠিক আছে যেতিয়া ফাংচনৰ পাৰ্টটো নেম আমি আমাৰ ক্লাছ নেমৰ লগত একেই দিম তেতিয়া গম পাম যে সেইটো আমাৰ কনষ্ট্ৰাক্টৰ হয় ঠিক আছে নহয় এটা হ'লে ক্লিয়াৰ তো এতিয়া আমি কনষ্ট্ৰাক্টৰৰ ভিতৰত কি কৰিছোঁ সেই ডাটাছকেইটা ইনিচিয়েলাইজ কৰিছোঁ ঠিক আছে এতিয়া আমি সেই ক্লাছৰ অবজেক্ট বনাইছোঁ মেইন ফাংচনত ঠিক আছে মেইন ফাংচন লৈ আমি ষ্টুডেণ্ট নামৰ ক্লাছৰ অবজেক্ট বনাইছোঁ S1 S2 বুলিকে আৰু সেই S1 S2টোত আমি কি কৰিছোঁ আমাৰ কনষ্ট্ৰাক্টৰটো কল কৰিছোঁ ঠিক আছে চিম্পলে হয় এডোখৰলৈকে বুজিলা নহয় যে কনষ্ট্ৰাক্টৰটো কি হয় কেনেকৈ ইউজ কৰে অ'কে চ' এতিয়া আমি চাইছোঁ জাষ্ট খালি কনষ্ট্ৰাক্টৰটো কি হয় বা কেনেকৈ তাক ইমপ্লিমেণ্ট কৰে ঠিক আছে এতিয়া কনষ্ট্ৰাক্টৰৰ ওপৰত কেইটামান ইম্পৰ্টেণ্ট পইণ্ট চাবা যে তাৰ ফিচাৰ্ছকেইটা কি হয় ঠিক আছে চ' ফাৰ্ষ্টটো দি থোৱা আছে যে কনষ্ট্ৰাক্টৰ ডোণ্ট হেভ এনি ৰিটাৰ্ণ টাইপ তাৰমানে কি গ'ল কনষ্ট্ৰাক্টৰৰ কোনো ৰিটাৰ্ণ টাইপ নাথাকে ঠিক আছে নেক্সটটো আহিলে কনষ্ট্ৰাক্টৰ ইজ ইউজ টু ক্ৰিয়েট এণ্ড ইনিচিয়েলাইজ দ্য অবজেক্ট কনষ্ট্ৰাক্টৰটো কেলৈ আমাৰ ইউজ কৰে যে টু ক্ৰিয়েট এণ্ড ইনিচিয়েলাইজ দ্য অবজেক্ট ঠিক আছে নেক্সটটো ইম্পৰ্টেণ্ট হয় যে কনষ্ট্ৰাক্টৰ ইজ নেভাৰ ইনহেৰিটেড অৰ অভাৰ ৰিডেন তাৰমানে কি হয় আমি যেতিয়া কনষ্ট্ৰাক্টৰ বনাম সেইটো আমি ইনহেৰিট কৰিব নোৱাৰোঁ বা অভাৰৰাইড কৰিব নোৱাৰোঁ ঠিক আছে নেক্সটটো আহিলে এইটো অকণ ইম্পৰ্টেণ্ট পইণ্ট হয় যে ইচ এণ্ড এভৰি C++ হেজ কনষ্ট্ৰাক্টৰ ইদাৰ ইট ইজ প্ৰভাইডেড বাই কম্পাইলাৰ বাই ডিফল্ট অৰ এক্সপ্লিচিটলি ক্ৰিয়েটেড বাই দ্য ইউজাৰ অ'কে চ' এইটো টপিক মনত ৰাখিবা তো লাষ্টৰ পইণ্টটোত কি কৈছে যে C++ৰ সব প্ৰগ্ৰেমতে আমাৰ কনষ্ট্ৰাক্টৰ এটা থাকেই বুজিছা নহয় হয়তো সি কম্পাইলাৰ এটা নিজেই দি দিয়ে বাই ডিফল্টকৈ নহ'লে ইউজাৰে নিজে এটা ক্ৰিয়েট কৰি লয় ঠিক আছে যদি সেই ইউজাৰে ক্ৰিয়েট নকৰে তেতিয়াহ'লে বাই ডিফল্ট এটা কনষ্ট্ৰাক্টৰ নিজে C++ প্ৰগ্ৰেমবোৰত আমাৰ ক্ৰিয়েট হৈ যায় বুজিলা য'ত আমি এতিয়া মানে য'ত আমাৰ ক্লাছ এণ্ড অবজেক্ট থাকিব বুজিলা ন তো এক্সামত এনেকৈ কুৱেশ্যন আহে যে আমাৰ C++ প্ৰগ্ৰেমবোৰত কনষ্ট্ৰাক্টৰ থাকে নে নাথাকে এনেকুৱা আহিব পাৰে বা এনেকুৱা আহিব পাৰে যে যদিহে ইউজাৰে এটা কনষ্ট্ৰাক্টৰ ক্ৰিয়েট নকৰে তো বাই ডিফল্ট কনষ্ট্ৰাক্টৰ ক্ৰিয়েট হয় নে নহয় এনেকৈও কুৱেশ্যন আহে 1-2 মাৰ্কৰ কাৰণে ঠিক আছে চ' নেক্সট আৰু এটা একদম চিম্পল এক্সাম্পল চাওঁ ক্লাছ এটা বনাইছোঁ ক্লাছৰ নেম কি দিছোঁ A ঠিক আছে আৰু তাত পাব্লিকত আমি তাত ডাটা দিছোঁ ইণ্ট A বুলিকে ঠিক আছে তাৰপিছত এটা কনষ্ট্ৰাক্টৰ বনাইছোঁ ক্লাছ নেমৰ ছেইম দেন তাক কি কৈছোঁ ইনিচিয়েলাইজ কৰিছোঁ 100 দি অ'কে দেন ভইড শ্ব' নামৰ এটা ফাংচন বনাইছোঁ য'ত আমি সেই যে এটো ইনিচিয়েলাইজ কৰিছোঁ এইটো জাষ্ট খালি প্ৰিণ্ট কৰি দিছোঁ ঠিক আছে এতিয়া মেইন ফাংচনত আমি সেই A ক্লাছৰ নামৰ এটা অবজেক্ট বনাইছোঁ যোনটো আমি কনষ্ট্ৰাক্টৰতে ইনিচিয়েলাইজ কৰি দিছোঁ চোৱা A অবজেক্ট ইকুৱেল টু কনষ্ট্ৰাক্টৰ এইটো হৈ গ'ল ক্লাছ নেম
দেন তাৰ আমি অবজেক্ট এটা বনাইছোঁ সেই অবজেক্টত আমি কি কৰিছোঁ আমাৰ কনষ্ট্ৰাক্টৰটো ইনিচিয়েলাইজ কৰিছোঁ দেখিছা ন তাৰপিছত আমি অবজেক্টৰ থ্ৰুদি আমি কি কৰিছোঁ সেই ফাংচনটো কল কৰিছোঁ ঠিক আছে সেই ফাংচনটো কল কৰাৰ লগে লগে কি হৈছে সি এটো প্ৰিণ্ট কৰাইছে এটো ক'ত আছে আমাৰ কনষ্ট্ৰাক্টৰত আছে ঠিক আছে তো এট কি আছে আমাৰ 100 আছে সো 100 টো তোমাৰ ডিসপ্লে হৈ যাব ঠিক আছে সো এটো হৈ গ'ল তোমাৰ কনষ্ট্ৰাক্টৰ কনসেপ্টটো সিম্পলি ঠিক আছে আৰু এটা একদম ইম্পৰ্টেণ্ট লাইন এটা ক'বলৈ মই পাহৰি গ'লো এইটো হ'ল যে এ কনষ্ট্ৰাক্টৰ কেন অনলি হেভ ওৱান এক্সেছ স্পেচিফায়াৰ হুইচ ইজ পাব্লিক তাৰমানে কি হ'ল যেতিয়া আমি কনষ্ট্ৰাক্টৰ এটা বনাম কনষ্ট্ৰাক্টৰটোত সদায় আমাৰ এটা মানে তোমাৰ স্পেচিফায়াৰ থাকিব এক্সেছ বুজিলা তাৰমানে কি হৈ গ'ল আমাৰ C++ত এক্সেছ স্পেচিফায়াৰ কেইটা আছে টোটেল 3টা এটা হৈ গ'ল পাব্লিক প্ৰাইভেট এণ্ড প্ৰটেক্টেড কিন্তু যেতিয়া আমি কনষ্ট্ৰাক্টৰ বনাম তাত খালি অকল আমি এটা স্পেচিফায়াৰ ইউজ কৰিব পাৰিম আৰু কোনটো কৰিব পাৰিম পাব্লিকটো ঠিক আছে তো যেতিয়া আমি কনষ্ট্ৰাক্টৰ বনাম তাক সদায় আমি পাব্লিকেই বনাম আমি তাক প্ৰাইভেট বা প্ৰটেক্টেড বনাবলৈ কেতিয়াও নোৱাৰোঁ ঠিক আছে সেইটো মনত ৰাখিবা যেতিয়া আমি কনষ্ট্ৰাক্টৰ বনাম তাক আমি সদায় পাব্লিকেই ৰাখিম ওকে নেক্সট আহিলে টু ডিফাৰেণ্ট টাইপ অফ কনষ্ট্ৰাক্টৰ ইনিচিয়েলাইজেশ্যন মানে আমি কনষ্ট্ৰাক্টৰটো দুটা টাইপত ইনিচিয়েলাইজ কৰিব পাৰোঁ এটা কি হৈ গ'ল কনষ্ট্ৰাক্টৰ ইনচাইড দ্য ক্লাছ আৰু হৈ গ'ল কনষ্ট্ৰাক্টৰ আউটচাইড দ্য ক্লাছ ঠিক আছে এতিয়া আমি ৰিকল কৰিম যে আমি যেতিয়া ফাংচন বনাইছিলোঁ ফাংচনটোক আমি ইনচাইড দ্য ক্লাছ আৰু আউটচাইড দ্য ক্লাছ ডিক্লেয়াৰ কৰিছিলোঁ নহয় চ' কনষ্ট্ৰাক্টৰটো কি হয় কনষ্ট্ৰাক্টৰটো আমাৰ মেম্বাৰ ফাংচনে হয় চ' সেই ফাংচনক আমি যেনেকৈ ডিক্লেয়াৰ কৰিছিলোঁ ইনচাইড আৰু আউটচাইড তেনেকেই হ'ব চ' এক্সাম্পলটো চোৱা ইনচাইড দ্য ক্লাছৰ ফাৰ্ষ্টত ক্লাছ নেমটো বনাইছোঁ ষ্টুডেণ্ট দেন তাক ডাটা মেম্বাৰ দিছোঁ প্ৰাইভেটত দেন পাব্লিক কি কৰিছোঁ ষ্টুডেণ্ট ছেইম তোমাৰ সেই ক্লাছ নেমৰ লগতে আমি ফাংচন নেমটো দিছোঁ ষ্টুডেণ্ট বুলিকৈ আৰু ক'ত আমি ডিক্লেয়াৰ কৰিছোঁ তাৰ ক্লাছৰ ভিতৰতে কৰিছোঁ ঠিক আছে চ' এইটো হৈ গ'ল চিম্পলি তোমাৰ ইনচাইড দ্য ক্লাছ তাৰমানে ক্লাছৰ ভিতৰতে আমি তোমাৰ আমাৰ কনষ্ট্ৰাক্টৰটো ডিক্লেয়াৰ কৰিছোঁ ঠিক আছে নেক্সট আহিলে তোমাৰ আউটচাইড দ্য ক্লাছ অ'কে ইয়াত কি হৈছে আমি ক্লাছ বনাইছোঁ ছেইম এক্সাম্পল দিছোঁ ক্লাছ বনাইছোঁ ষ্টুডেণ্ট নামৰ দেন প্ৰাইভেটত ডাটা পাৰ্ট দিছোঁ দেন পাব্লিকত ষ্টুডেণ্ট বনাইছোঁ খালি ষ্টুডেণ্টৰ ইয়াত চোৱা আমি ইয়াত জাষ্ট খালি অকল ডিক্লেয়াৰহে কৰিছোঁ ষ্টুডেণ্ট বুলি ষ্টুডেণ্ট ব্ৰেকেট দি লৈ কমা দি তাতে আমি ক্লাছটো বন্ধ কৰিছোঁ তো ইয়াত কি হ'ল জাষ্ট খালি ক্লাছটো আমি ক্লাছৰ ভিতৰতে আমি জাষ্ট খালি ইয়াক ডিক্লেয়াৰহে কৰিছোঁ এতিয়া সেই ষ্টুডেণ্ট নামৰ কনষ্ট্ৰাক্টৰটো বডিটো আমি ক'ত লিখিছোঁ ক্লাছৰ বাহিৰত চোৱা ষ্টুডেণ্ট আমাৰ ফাৰ্ষ্টত আছে কি আছে ক্লাছ নেমটো আমাৰ ষ্টুডেণ্ট দেন স্ক'প ৰিজলিউশ্যন অপাৰেটৰ দেন আমাৰ কনষ্ট্ৰাক্টৰ নেমটো ষ্টুডেণ্টে অ'কে তো তাৰ ভিতৰত আমি তাৰ ফাংচনখিনি লিখিছোঁ ঠিক আছে ন চ' এইটো হৈ গ'ল আউটচাইড দ্য ক্লাছ অ'কে চ' নেক্সট ডিছকাছ কৰিম তোমাৰ টাইপছ অফ কনষ্ট্ৰাক্টৰ হৈ গ'ল তাৰ টাইপছ অফ কনষ্ট্ৰাক্টৰ কেইটা হৈ গ'ল দুটা এটা হৈ গ'ল তোমাৰ ডিফল্ট কনষ্ট্ৰাক্টৰ নেক্সটটো আহিলে তোমাৰ পেৰামিটাৰাইজ কনষ্ট্ৰাক্টৰ এতিয়া ডিফল্ট কনষ্ট্ৰাক্টৰ তোমাৰ কি হয় যোনটো তোমাৰ কনষ্ট্ৰাক্টৰ তোমাৰ কোনো পেৰামিটাৰ্ছ নাথাকে মানে দ্য পেৰামিটাৰ্ছ উইথ কনষ্ট্ৰাক্টৰ উইদাউট পেৰামিটাৰ্ছ তাৰমানে কি হয় যোনবোৰ কনষ্ট্ৰাক্টৰ তোমাৰ কোনো পেৰামিটাৰ্ছ নাথাকিব সেইটোক তোমাৰ ডিফল্ট কনষ্ট্ৰাক্টৰ বুলি কোৱা হ'ব আৰু তোমাৰ যোনবোৰ কনষ্ট্ৰাক্টৰ তোমাৰ পেৰামিটাৰ্ছ থাকিব বা আমি ইউজাৰে দিব সেইবোৰক তোমাক কি বুলি কোৱা হ'ব পেৰামিটাৰাইজ কনষ্ট্ৰাক্টৰ ঠিক আছে চ' সৰু এটা এক্সাম্পল চাই লওঁ চ' চোৱা ডিফল্টত কি দিছে এটা ক্লাছ বনোৱা হৈছে ষ্টুডেণ্ট নামৰ দেন তোমাৰ তাত প্ৰাইভেট ডেটা দিয়া হৈছে ষ্টুডেণ্ট ID লোৱা হৈছে আৰু তোমাৰ তাৰ মাৰ্কছ লোৱা হৈছে ঠিক আছে এতিয়া পাব্লিকত এটা কনষ্ট্ৰাক্টৰ বনোৱা হৈছে কনষ্ট্ৰাক্টৰটো নামটো মানে ক্লাছৰ নেমতে ছেমেই হ'ব ষ্টুডেণ্ট বুলিকৈ চ' তাত কি দিয়া হৈছে ষ্টুডেণ্ট ID = 0 আৰু মাৰ্কছ = তোমাৰ ইনিচিয়েলাইজ কৰা হৈছে 0 বুলিকৈ দেন ক্লাছটো ক্ল'জ কৰা হৈছে আৰু মেইন ফাংচন কি হৈছে সেই ক্লাছৰ তোমাৰ এটা অবজেক্ট বনোৱা হৈছে SI বুলিকৈ আৰু তাত চিম্পলকৈ আমি অবজেক্টটো জাষ্ট কল কৰিছোঁ অ'কে তো তাত কি হৈছে আমি কোনো ধৰণৰ আমি পেৰামিটাৰ আমি ইউজ কৰা নাই ঠিক আছে আমি য'ত আমি কনষ্ট্ৰাক্টৰটো বনাইছোঁ তাত চোৱা আমি SID = 0 দিছোঁ আৰু মাৰ্কছ = 0 বুলি দিছোঁ কোনো ধৰণৰ আমি তাত কোনো এক্সট্ৰাকৈ পেৰামিটাৰ্ছ আমি দিয়া নাই মানে বুজিছা নহয় সেইটো কি হৈছে কনষ্ট্ৰাক্টৰ উইদাউট পেৰামিটাৰ্ছ তাৰমানে কি হ'ল সেইটো তোমাৰ এটা ডিফল্ট হৈ গ'ল কনষ্ট্ৰাক্টৰ ঠিক আছে নেক্সটটো চোৱা আমি পেৰামিটাৰ্ছটো আমি ছেইম এক্সাম্পল লৈছোঁ ছেইম ক্লাছ বনাইছোঁ ছেইম তোমাৰ ডাটাছখিনি লৈছোঁ এতিয়া আমি কনষ্ট্ৰাক্টৰো বনাইছোঁ তাত চোৱা এতিয়া কনষ্ট্ৰাক্টৰটো ছেমেই হ'ব তোমাৰ ক্লাছ নেমৰ লগত চ' তাত আমি কি কৰিছোঁ ইন I আৰু ফ্লোট J বুলিকৈ তোমাৰ দুটা পেৰামিটাৰ্ছ পাছ কৰি দিছোঁ ঠিক আছে আৰু তাৰ ভিতৰত কি কৰিছোঁ ইন I আৰু ইন J দুটা আমাৰ পেৰামিটাৰ্ছ পাছ কৰিলৈ কি কৰিছোঁ মেইন ফাংচন বনাই সেই ষ্টুডেণ্ট ID নামত কি কৰিছোঁ 1 আৰু 70 সেই পেৰামিটাৰাইজত তোমাৰ কি ইউজ কৰিছোঁ আমি ভেলু পাছ কৰি দিছোঁ ঠিক আছে চ' দুটা ডিফাৰেঞ্চ কি হৈ গ'ল ফাৰ্ষ্ট ডিফল্টত কি দেখিলা আমি কোনো ধৰণৰ পেৰামিটাৰ্ছ পাছ কৰা নাই আৰু ছেকেণ্ডত কি দেখিছা আমি ইয়াত কনষ্ট্ৰাক্টৰতে আমি পেৰামিটাৰ্ছ পাছ কৰিছোঁ চ' কি এইটো দুটা টাইপ কি হৈ গ'ল কনষ্ট্ৰাক্টৰ এটা হৈ গ'ল ডিফল্ট কনষ্ট্ৰাক্টৰ আৰু এটা হৈ গ'ল পেৰামিটাৰাইজ কনষ্ট্ৰাক্টৰ ঠিক আছে